গুড মৰ্ণিং সকলোকে। আৰু এইটো হ'ল শান্তি স্তূপা, ৰুমৰ খিৰিকীৰ পৰা ধুনীয়াকৈ দেখা পায়। লাডাখ ৰাইডৰ আজি 5 নম্বৰ দিন আৰু আমি আছোঁ লেহৰ এখন হোটেলত আৰু এতিয়া গৈ আছোঁ লেহ চিটি অলপ এক্সপ্ল'ৰ কৰিবৰ কাৰণে। ৰুমৰ ফ্ৰণ্টতে ধুনীয়া ফুল কেইডালমান আছে, সেইকেইডালহঁত কেইবাটাও ৰঙৰ আছে। আমি হোটেলতে ব্ৰেকফাষ্ট কৰিলোঁ, কৰি পেলাই এতিয়া লেহ চিটিৰ ফালে ওলাই গৈ আছোঁ। আৰু এয়া হ'ল লেহ চিটি, এইটো লেহ মাৰ্কেট। প্ৰথমে আহিছোঁ আমি লেহ পেলেচ চাবৰ কাৰণে। ৰুমৰ পৰা 5-6 কিলোমিটাৰ দূৰতে আছিলে আৰু এয়া হ'ল লেহ চিটি, গোটেই চিটিখন দেখা পোৱা যায়। আৰু এইটো হ'ল লেহ পেলেচটো। লেহ পেলেচটো 17 শতিকাৰ পুৰণি আৰু এটা শাসক বংশৰ ৰাজপ্ৰসাদ আছিলে আৰু এতিয়া এটা সংগ্ৰহালয় বনাই থৈ দিছে আৰু কিবা কিবি আছে তাত ভিতৰত। আমি সোমাইছোঁ আহি লেহ পেলেচ, এইটো হ'ল লেহ পেলেচটো আৰু মোৰ পিছফালে আছে এখন লেহ চিটি। গোটেই মানে লেহ চিটিখন দেখা পোৱা যায়। এইখিনি হ'ল লেহ পেলেচৰ ভিতৰৰ ফটো। ইয়াত ভিডিঅ' পাৰ্মিশ্যন নাই আৰু ইয়াত 9টা মহল আছে। 9টা মহলৰ কেইটামানহে মানে খোলা আছে, বাকীকেইটা বন্ধ। লেহ পেলেচ চাই এতিয়া গৈ আছোঁ আমি ৰেঞ্চ' স্কুল। ইয়াৰ পৰা 17 কিলোমিটাৰ দূৰত আছে। এইখিনিতে ডাঙৰ বুদ্ধৰ মূৰ্তি এটা আছে আৰু তাৰ লগতে চেহ পেলেচ আছে। আমি ৰেঞ্চ' স্কুলৰ পৰা আহি ইয়াত সোমাম আহি। এইটো ওপৰত দেখিছে কিমান বিশাল এটা মূৰ্তি। এতিয়া সোমাইছোঁ আহি আমি ৰেঞ্চ' স্কুল, আৰু যি 3 ইডিয়ট মুভিত দেখিছিলে ৰেঞ্চ' স্কুলখন ইয়াতে আছে। সোমাই পেলাই চাওঁ কি আছে ইয়াতে। ৰেঞ্চ' কফি শ্বপ, ইয়াতে বাইক পাৰ্কিং কৰিব লাগিব ইয়াতে। এন্ট্ৰি ৰেঞ্চ' স্কুল, ইয়াৰ পৰা এন্ট্ৰি, টিকেট কাটিব লাগিব। এতিয়া সোমাইছোঁ আহি ৰেঞ্চ' স্কুল। इसके लिए वो पापड़ का पूड़ी बना के रखा है। নাই, तू खरीद बोल लिया, हाँ खरीद लिया। तू बोला था। এতিয়া আমি আহিছোঁ চেহ পেলেচলৈ আৰু বহুত ওপৰত আছে চেহ পেলেচটো। বহুতখিনি ষ্টেপ বগাব লাগিব। আৰু চেহ পেলেচটোৰ লগত এটা ডাঙৰ মূৰ্তি এটা আছে বুদ্ধৰ, এইটো চেহ পেলেচ। আগত দেখিছে এইটো এটা লেক, এইটো হ'ল চে লেক বুলি কয়। মানে একদম সুন্দৰ লাগে। এনেকুৱা ষ্টেপ বগাব লাগিব ওপৰলৈ।
এতিয়া সোমাইছোঁ আহি চে পেলেচ আৰু ইয়াত ভিডিঅ' কৰিব দিছে। এইটো হ'ল স্তূপা। এইটো স্তূপা নে কি হয় নাজানো, এইটো ডাঙৰ হয় আৰু ইয়াৰ পৰা ভিউটো চাওক কি মজা লাগিছে। কিমান ডাঙৰ বন্তি ঘৰ বনাই থৈছে। এই মনেষ্ট্ৰিটোৰ ভিতৰত এটা বুদ্ধৰ মূৰ্তি আছে, মানে ভিডিঅ' এলাও নাই, অকল ফটো। মই ফটো দেখাই দি আছোঁ। এতিয়া পাইছোঁ আহি আমি শান্তি স্তূপা। একদম গুগল বাবাই বহুত ঘূৰাইছে আমাক। ৰাস্তাটো একদম ওপৰলৈ আছে। এইটো হ'ল শান্তি স্তূপা আৰু সন্ধিয়া সময়ত যেতিয়া লাইট জ্বলিব তেতিয়া বহুত ধুনীয়া লাগে। আৰু লেহ চিটিৰ যি লাইট জ্বলিব বহুত মানে ধুনীয়া লাগে আৰু। এইটো হ'ল ৰাস্তাটো। শান্তি স্তূপা একদম ওপৰলৈ আহোঁতে ভাগৰ লাগি গৈছে খোজকাঢ়ি। বেছি নহয়, অকণমান হ'লেও খোজকাঢ়ি আহিছোঁ। এইটো হ'ল শান্তি স্তূপা আৰু ইয়াৰ পৰা ধুনীয়াকৈ চিটিখন দেখা পোৱা যায় বহুত দূৰলৈ। আৰু সেই পাহাৰকেইটাতো আৰু ধুনীয়া লাগিছে মানে এইকেইটা। কিমান ডাঙৰ চিটিখন। সন্ধিয়া সময়তো আৰু ভাল লাগে। ইয়াৰ পুৰা চিটিখনৰ লাইট যেতিয়া জ্বলি থাকিব তেতিয়া ধুনীয়াকৈ জিলিকি থাকে। এইটো হ'ল শান্তি স্তূপা আৰু আমি শান্তি স্তূপাৰ ওপৰত উঠি আছোঁ আৰু এতিয়া যাওঁ ৰুমলৈ। আৰু কাইলৈ আমি যাম ডিস্কিটত। লেহৰ পৰা 115 কিলোমিটাৰ দূৰত আছে আৰু এতিয়া ৰুমত গৈ আৰাম কৰোঁগৈ। চ' ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।